নমস্কাৰ বন্ধুসকল, আমি আজি আপোনালোকক ভোগালী ওলগ জনাইছোঁ আৰু লগতে এটি ভাগৱত পাঠেৰে আপোনালোকলৈ এটি উপহাৰ আগবঢ়াইছোঁ। tribulesgolaghat.com গুগলত ৰিচাৰ্জ কৰিব। তাত ভাগৱত, কীৰ্তন আৰু বৰগীত, ঘোষা আটাইকেইখন কিতাপ পাব। আৰু লগতে আপোনালোকে গোলাঘাট জিলাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বুলি তাত আহিব আৰু লগতে শংকৰদেৱ মাধৱদেৱ বিৰচিত ৰচনাৱলীসমূহ বুলি য'ত উল্লেখ থাকিব সেই থানত আপোনালোকে ক্লিক কৰিব। তেতিয়াহ'লে আপোনালোকে সেই কেইবাখনো কিতাপ আপোনালোকে পাব। ধৰ্মপুথি অৰ্থাৎ কীৰ্তন, ঘোষা আৰু ভাগৱত, বৰগীত, কৃষ্ণ। এদিন কোৱা শুনিছো, এদিন বাপে মোৰ আগত কৈছে মহন্ত হবৰ ঠাই পাৱ যত দুখী চাই, তাৰ হবে সি যে অভিলাষ। এহি মতে কাম ভাবে দিতি হতি হেহি থাৱে, বহু বুছ বুলন্ত বচন ভাইজাৰ বুজিয়া কাৰ্য, বুজিলন্ত ঋষিৰাজ মহাধীৰে মৰিচি নন্দন। সন্ধ্যা বঞ্চি বাক লাগি ভাইজাক প্ৰশংসি আতি, বুলন্তে সোণৰ প্ৰাণেশ্বৰী, যত বাঞ্ছা কৰ তয় সমস্তে সাধিব মই, স্থিৰ হৈ চিন্তা পৰি সাধিব কোনো জন, জাত সন্তে তীৰ্থ গহীন ছয়, পত্নী ভৈলা দুৰক্ষয়, অনাৰক্ষে কৰ ক্ষয়, অজেন নামে সমুদত ৰয়। ভাইজা ভৈলে অধ্যকাৰ ইটো বেদ সেবে গাও, আত আৰু প্ৰিয় কৰ্ম তাৰ, গৃহ চিন্তা পৰিহৰি ফুৰে লোক তাচাটো কৰি, তীৰ্থ ক্ষেত্ৰে কৰি পাৰ, অজাহাক আশ্ৰয় কৰি দুৰ্জয় ইন্দ্ৰ বৰি, লীলা এৰি জিনিছে আমি তাক, গৰুণ্ড প্ৰিয় পাখ বৈয়ায়িক কৰি নাশ, যেনে মহাপতি ৰজা যাক।